আৰু কিটো পিছত লগাম ন সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো আজি সৰু খুৰাকে কিবা এটা বনাও বুলি ভাবিলো প্ৰথমে এয়া কেকৰ পৰা ষ্টাৰ্ট কৰিব লৈছো মিক্সি জাৰটো দেয়া এনেকে কেকৰ গুটে মিশ্ৰণখিনি ফেটি লওঁ বুলি ভাবিছো তাৰ পাছত কি পিঠা বনাও কি কৰো বিহু বুলি আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম ভিডিঅটো হেকলৈকে চাই থাকিব এতিয়া এইখিনি চেনিখিনি ইয়াত মিক্স কৰি লওঁ চেৰি দি দিলো এটা লেয়াৰ দি পেলাই আকৌ এতিয়া ইয়াৰ ওপৰত আকৌ এটা লেয়াৰ দিম এখিনি দিলো মই তাৰ পাছত দেখুৱাই আছো মই যেহেতু কুকাৰত কেক বনাও সেই কাৰণে কুকাৰতে কেকটো বহাই দিলো আৰু এইফালে লৈছো এতিয়া নাৰিকল লাৰু বনাম বুলি নাৰিকল চুচি আছো আৰু এইফালে মাও আহিছে আজি মোৰ তালে মায়ে বনাই আছে ঘিউ মই গাখীৰৰ খৰ গুটাই থৈ দিছিলো আৰু বনাব নাজানো আসলতে সেই কাৰণে মায়ে আহি বনাই দিছে এতিয়া নাৰিকল ৰুকি আছো বেছি বনোৱা নাই দুটা নাৰিকলৰ লাৰু বনাম সিম্পল কে বনাম একো মিক্স নকৰো আৰু এয়া নিজে এনেকে ৰুকো মই মিক্সিত দিলেও ভাল হয় কিন্তু এনেকে ৰুকাৰ বেছি মজা আছে এয়া বনাই আছো বনাই হৈ গলে আপোনালোকক দেখুৱাম আৰু এইখিনি প্ৰায় হৈছে আপোনালোকে বিহু বুলি কৰিছে নে নাই এফালে কুকাৰত কেক বহাই দিলো প্ৰায় হৈ গল মোৰ কেকটো দেখুৱাই আছো চাব আৰু এইফালে এয়া নাৰিকল লাডুৰ প্ৰস্তুতি চলি আছে এইটো মোৰ কেকটো আৰু এইফালে মোৰ নাৰিকল ভাজি হৈ গল এতিয়া লাডু বনাই আছো স্টার্ট কৰিছা ন হ'বই আৰু সাগে এতিয়া ন খাবানে নাই খাম কিয় না খাম লাডু ভাল পানে বেয়া পা ভাল পাও খাই হ'ব এতিয়া দে এইটো মোৰ কেক ৰেডি গৰম হৈ আছে ঠাণ্ডা হলে উলিয়াম এফালে অলপমান নাৰিকল লাডু বনাই ট্ৰাই কৰি চালো আৰু বনাম এইফালে লৈছো এতিয়া বৰপিঠা বনাবলৈ ভাবিলো বৰপিঠা কেটামানো বনাও এই বছৰ একদম কমকে বনাইছো বেছি নাই বনোৱা সকলোবোৰ অকনকে ট্ৰাই কৰো বুলি ভাবিলো আৰু এয়া এনেকৈ বৰপিঠা বনোৱাটো লাগি গলো আৰু মই বনোৱা কেকটো ভাবিলো ধুনিয়াকৈ ঠাণ্ডা হোৱাৰ পাছত কাটি ভৰাই থৈ দিও টেমাত আৰু সেই কাৰণে এনেকৈ পিস কৈ কাটি আছো আৰু এয়া চাওকচোন খুব ধুনিয়া হৈছিলে কেকটো আৰু ডাঙৰো হৈছিলে আৰু বিৰাট সফট হৈছিলে এয়া এনেকৈ ধুনিয়াকৈ কাটি মই টেমাত ভৰাবৰ কাৰণে ৰেডি কৰি ললো নহলে বিহুৰ সময়ত ইটো হিটু আহিলে দিবলৈ অকন অসুবিধা হয় সেই কাৰণে ৰেডি কৰি লৈছো আকৌ এটা আজি চকলেট কেক বনাব লৈছো এয়া মোৰ কেকটো মেৰিনেট কৰি হৈ গল এতিয়া ধুনিয়াকৈ কুকাৰত বহাই বেক কৰি লওঁ তাৰ পাছত আপোনালোকক দেখুৱাই আছো এইটো এতিয়া মোৰ চকলেট কেকটো হৈ গল ভাবিলো হেতু কাটি ধুনিয়াকৈ পিস কৰি থওঁ চাবচোন কিমান ধুনিয়া যে ফুলিছে খুব বেছি ধুনিয়া হৈছিল মোৰ এবাৰ কেক কেইটা আৰু বিহু বুলি মই এটা দুটা নহয় 5টা মান কেক বনালো আৰু এইটো চাওক কি ধুনিয়া হৈছে কেকটো ডাঙৰো হৈছিল আৰু খুব ধুনিয়াও সফটও হৈছিল খাবলৈ অৱশ্যে ভাল হৈছিল এইটো মোৰ কেক ৰেডি চকলেটি কেক টিকলাই কেক কাটি ভাল পায় সেইকাৰণে সদায় হিয়ে কাটে কাটা কাটি গল হক দুটা এনেকে হেৰি কৰি দিয়া এনেকে না ভাগ কৰি দিয়া চাও কেনেকুৱা ফালে কাটিবলৈ চাগে এয়া হল এইটো এইবাৰ আকৌ বনালো গাজৰ দিয়া কেক এতিয়া যেহেতুকে গাজৰ বহুতে বেছি পোৱা যায় সেই কাৰণে লৰাই আকৌ ডিমান্ড কৰিলে এবাৰ গাজৰৰ কেক খাও বুলি মুঠতে বিহু বুলি কেক বনাই আছো আৰু ইমান যে টেষ্ট হৈছিল
সেইকাৰণে বনায়ো ভাল লাগিছিলে বস্তুবোৰ যেতিয়া ভালকৈ হয় বনাই উঠে ধুনীয়া হয় তেতিয়া মানে বনাই থাকিবলৈ মন যায় গোটেইখিনি সামগ্ৰী ধুনীয়াকৈ মিক্স কৰি ললো এতিয়া আকৌ মই কুকাৰতে বহাই দিম কেকটো মই কুকাৰতে বনাই আসলতে বেছি ভাল পাওঁ সেইকাৰণে কুকাৰতে বনাও আৰু এয়া মোৰ গাজৰৰ কেকটো ৰেডি হৈ গ'ল ৰাতিটো কুকাৰৰ ভিতৰতে থাকিল আৰু ৰাতিপুৱা শুই উঠিয়ে লৰাই মুখ চুখ ধুই আকৌ হি কেক কটাত লাগিল কেৰটখিনি চাওঁ ডাঙৰ আছে এইখিনি কেৰট দেখিছা একদম সফ্ট হৈছে পিঠাপনাবোৰ দেখুৱালো বাৰু আপোনালোকক কিন্তু আমি উৰুকাৰ দিনা কি খালো সেয়া নজনালো নহয় উৰুকাৰ দিনা আসলতে আমাৰ নিৰামিষ আছিল সেইকাৰণে আমি পনীৰ খালো আৰু এয়া হৈছে পিছদিনাখনৰ যোগাৰ ছাগলী মাংস আৰু চিতল মাছ ধুনীয়াকৈ সৰিয়হ দি বনাই খালো আৰু এয়া হৈছে খুৰীহঁতৰ ঘৰত বিহু বুলি আমাক সকলোকে ভাত খাবলৈ মাতিছিলে সেয়ে আমি সকলোৱে তালে গৈ ধুনীয়াকৈ এসাজ ভাত খালো আৰু তাৰো ভিডিঅ' অকমান মই কৰি থলো এয়াই আছিল আমাৰ ভোগালী বিহু বুলি সৰু সুৰাকৈ কৰা আয়োজনবোৰ কেনেকুৱা লাগিল আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে মোক জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছো বাই বাই